বিএমচি এটা এনেকুৱা সংগঠন নহয়, ইতিমধ্যে আমি আগতেই কৈছো যে গোটেই বছৰটো আমি আন্দোলন কৰি আহিছো আৰু নিৰ্বাচনৰ সময়ত আমি মনে মনে থাকিম। আজি আপোনাৰ আগৰ সন্মুখত যিখিনি বক্তব্য দিছো ভূমিৰ অধিকাৰক লৈ, আজিৰ পৰা 6 মাহ আগতে বিএমচিয়ে যিখিনি বক্তব্য দিছিল সেইখিনি কথাই আজি কৈছো। তাৰমানে নিৰ্বাচন অহা কাৰণে কিছুমান ৰাজনৈতিক ব্যক্তিয়ে ভাবে যে বিএমচি মনে মনে থাকিব লাগে, কিছুমান ৰাজনৈতিক ব্যক্তিয়ে ভাবে যে বিএমচিয়ে কথা ক'ব লাগে। আচলতে কোনো ৰাজনৈতিক দলৰ কথা বতৰা মতে বিএমচি বিগত দিনত উঠাব পৰা নাই, ভৱিষ্যত দিনতো উঠাব নকৰে। বিএমচিয়ে নিৰ্বাচনৰ আগতেই হওক নিৰ্বাচনৰ পিছতে হওক এই অঞ্চলৰ জনগণৰ মাটিৰ অধিকাৰ গোষ্ঠী সংঘৰ্ষত যিবিলাক ব্যক্তি ক্ষতিগ্ৰস্ত হৈছিল সেই পৰিয়ালসমূহৰ ক্ষতিপূৰণৰ ব্যৱস্থাকে আদি কৰি যিখিনি মৌলিক দাবী লৈ ইতিমধ্যে সংগ্ৰাম আগবঢ়াই আনিছে, এই সংগ্ৰাম আগবঢ়াই লৈ যাব। বিটিচিত কোন চৰকাৰ আহিছে, প্ৰমোদ বড়ো আহিছে, আগতে হাগ্ৰামা মহিলাৰী আছিল, অনাগত দিনত আৰু কোনোবা আহিব, কিন্তু এটা কথা ঠিক, বিএমচিয়ে নিজৰ সংগ্ৰামী চৰিত্ৰ অটুট থাকি এই বিটিচি অঞ্চলৰ জনগণৰ মাজত থাকি এই জনগণৰ ন্যায় নিৰাপত্তাৰ অধিকাৰৰ সংগ্ৰাম আগবঢ়াই লৈ যাব। ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেংগা, তেখেতৰ মন্তব্যটো ময়ো শুনিছো। ইতিমধ্যে তেখেতৰ মন্তব্যৰ প্ৰত্যুত্তৰ আমি বিএমচিৰ কেন্দ্ৰীয় সমিতিয়ে দিব বিচৰা নাই। আমাৰ বিএমচিৰ জিলা সমিতিসমূহে তেওঁৰ মন্তব্যৰ প্ৰত্যুত্তৰ ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে দিছে। যিহেতু আপুনি প্ৰশ্নটো সুধিছে, মই কথাখিনি কওঁ। আজি বিটিচি অঞ্চলৰ লেণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টে হাজাৰ হাজাৰ পৰিয়ালক উচ্ছেদ কৰিবলৈ নটিচ দিছে। বিএমচিয়ে বিটিচি চৰকাৰখনে চলোৱা উচ্ছেদৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে, ৰাজপথত আন্দোলন কৰিছে। মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়তো আমি দ্বাৰস্থ হৈছো। এই বিটিচি অঞ্চলৰ সংখ্যালঘু তথা বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক লৈ যুঁজিবলৈ বিএমচিয়ে সংগ্ৰাম কৰি আহিছে। আৰু তাৰ কাৰণে কোনোবা প্ৰাক্তন NDFB নেতা ৰঞ্জিত বসুমতাৰীৰ ভাবুকি, ৰঞ্জিত বসুমতাৰীৰ তুচ্ছ তাচ্ছল্যক আমি কোনোদিনে গুৰুত্ব দিয়া নাই। ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া নেতৃত্বাধীন NDFBয়ে যেতিয়া হাতত অস্ত্ৰ লৈ আন্দোলন কৰি আহিছিল, সেই সময়তো বিএমচিয়ে একে আৱাজেৰে একে কণ্ঠেৰে এনেকে আমি জনগণৰ ভূমিৰ অধিকাৰৰ কথা কৈ আছিলো। আৰু আজিৰ তাৰিখত ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া বিটিচিত কিবা ডিপাৰ্টমেণ্টৰ চাগে লেণ্ড ৰেভিনিউ, আজিও আমি একে সুৰেৰে কথাখিনি কৈছো। ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া আচলতে নিজৰ মন্তব্যৰে এটা জাতীয় সংগঠনক যেতিয়া তুচ্ছ তাচ্ছিল্য কৰিছে, এই মন্তব্যৰ দ্বাৰা আচলতে বিটিচি অঞ্চলৰ লক্ষ লক্ষ সংখ্যালঘু ৰাইজৰ আৱেগত কিন্তু আঘাত দিছে। কাৰণ এই বিটিচি অঞ্চলত বিভিন্ন জৰুৰীকালীন সময়ত, বিভিন্ন সংঘাতৰ সময়ত এই বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ কাষত কোনো ৰঞ্জিত বসুমতাৰী থিয় হৈ থকা নাছিল, কোনো ফেৰেংগা থিয় হৈ থকা নাছিল, বিএমচি থিয় হৈ আছিল। আৰু সেই বিএমচিক আজি ৰঞ্জিত বসুমতাৰী ৰূপে ফেৰেংগাই যি অপমান কৰিছে, প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL দলে যি অপমান কৰিছে, ইয়াৰ অপমানৰ প্ৰত্যুত্তৰ মই টাইচন হুছেইনে দিব নালাগে। এই প্ৰত্যুত্তৰ বিটিচি অঞ্চলৰ 10 লক্ষ সংখ্যালঘু ৰাইজে অনাগত সময়ত। বিএমচিয়ে জন্ম লগ্নৰে পৰা বিটিচি অঞ্চলত বিভিন্ন ৰাজনৈতিক দলৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজ কৰি আহিছে। দীঘলীয়া সময় বিএমচিয়ে বিটিচি অঞ্চলৰ অকল সংখ্যালঘু মুছলমান নহয়, এই বিটিচি অঞ্চলৰ সৰ্বস্তৰৰ অজনজাতিৰ জনগণৰ বিশেষকৈ ভূমিৰ অধিকাৰক লৈ সংগ্ৰাম আগবঢ়াই লৈ আহিছে। আজিৰ তাৰিখতো বিএমচিয়ে ধাৰাবাহিকভাৱে এই বিটিচি অঞ্চলত ভূমিৰ অধিকাৰ বিচাৰি আমি কিন্তু আন্দোলন আগবঢ়াই আনিছো। আজি আপোনালোক আটাই জানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নামত, সাজমাটিৰ নামত, এই অঞ্চলত বিভিন্ন ফৰেষ্ট লেণ্ডৰ নামত এই অঞ্চলত হাজাৰ হাজাৰ জনগণক এই বৰ্তমানৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে উচ্ছেদ কৰিবলৈ ইতিমধ্যে জাননী জাৰি কৰিছে। আৰু এই জাননী জাৰি কৰা প্ৰক্ৰিয়াৰ বিৰুদ্ধে বিএমচিয়ে ধাৰাবাহিক আন্দোলন, ৰাজপথত আন্দোলন আগবঢ়াই আনিছো। মানে গুৱাহাটী উচ্চ ন্যায়ালয়তো আমি এই বিষয়ে কিন্তু দ্বাৰস্থ হৈছো। তদুপৰি আপোনালোক আটাই জানে যে এই বিটিচি অঞ্চলটোত বৰ্তমান সময়ত বিটিচিৰ যিখন UPPL BJP GSP নেতৃত্বাধীন চৰকাৰখনে চিঠা নামজাৰি যিটো প্ৰক্ৰিয়া বন্ধ কৰি থৈছে। আৰু ইতিমধ্যে আমি বিএমচিয়ে অভিযোগ উত্থাপন কৰি থৈ আহিছো যে বিটিচিত প্ৰমোদ বড়ো চৰকাৰ অহাৰ পিছৰে পৰা বিটিচি অঞ্চলত অজনজাতি মানুহৰ মাটিৰ কিনা বেচাৰ অনুমতি ইতিমধ্যে বহুতো পৰিয়ালৰ অনুমতি কিন্তু বন্ধ কৰি থৈছে। আৰু চিঠা নামজাৰি প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়াৰ লগে লগে এই বিটিচি অঞ্চলৰ যিখিনি খাতি খোৱা মানুহ, সেই খাতি খোৱা মানুহখিনি আগতে যেনেকৈ ইয়াৰ স্থানীয় চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ কিনা বেচা কৰিব পাৰিছিল, চিঠা নামজাৰি কৰিব পাৰিছিল, সেই কামখিনি লৈ এতিয়া তেওঁলোকে বিটিচিলৈ যাব লগা হয়, কোকৰাঝাৰলৈকে যাব লগা হয়। আৰু কোকৰাঝাৰত আজিৰ তাৰিখত তেনেকুৱা বহুতো ফাইল পেণ্ডিং অৱস্থাত বৰ্তমান বিটিচি চৰকাৰখনে পেলাই ৰাখিছে। আৰু আজিৰ তাৰিখত আমি স্পষ্টভাৱে ক'বলৈ বাধ্য হৈছো যে বৰ্তমান সময়ত অকল সংখ্যালঘুসকলেই নহয়, এই বিটিচি অঞ্চলৰ সৰ্বস্তৰৰ অজনজাতি নন ট্ৰাইবেল মানুহখিনিয়েও কিন্তু নিজৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হ'বলৈ গৈ আছে। ৰাজ্যত নিৰ্বাচনী জ্বৰ, পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট, নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ, টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে। Powered by Datamation.